ক্লাছ 10 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই পুনৰ আলোচনা চেপ্টাৰটোৰ দ্বিতীয় খণ্ড বৰ্গ আৰু বৰ্গমূল এই খণ্ডটোৰ কিছুমান সাধাৰণ ধাৰণা বুজাই দি আহিছোঁ। আজি মই বুজাই দিম চাবা n² আৰু n+1 হোল স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। n এটা স্বাভাৱিক সংখ্যা। চাবা মই বুজাই দিছোঁ 1ক স্কুৱেৰ কৰিলে তুমি 1 পাবা, 2ক স্কুৱেৰ কৰিলে পাবা 4। এতিয়া চাবা 1 আৰু 4ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে চোৱা, 2 পাম, 3 পাম। এতিয়া বৰ্গ সংখ্যা দুটা চোৱা 1 আৰু 4, গতিকে 4 - 1 বৰ্গ সংখ্যা দুটাৰ পাৰ্থক্য লোৱা, কি পাবা 3। চোৱা 1 আৰু 4ৰ মাজত তুমি পালা স্বাভাৱিক সংখ্যা দুটা আৰু বৰ্গ সংখ্যা দুটাৰ পাৰ্থক্য হ'ল 3। গতিকে 1 আৰু 4ৰ মাজত থকা স্বাভাৱিক সংখ্যা পালা দুটা আৰু বৰ্গ সংখ্যা দুটাৰ পাৰ্থক্য পালা 3। গতিকে পাৰ্থক্যতকৈ 1 কম। ইয়াতে দুটা আছে, পাৰ্থক্য আছে 3। ইয়াতে দুটা পালো সংখ্যা আৰু পাৰ্থক্য পালো 3। এবার চাবা 2 স্কুৱেৰ 4, 3 স্কুৱেৰ 9। এতিয়া চোৱা 4 আৰু 9 কেইটা আছে, 5, 6, 7, 8। এতিয়া পাৰ্থক্য লোৱা 9 - 4 কি পাবা 5। চোৱা ইয়াতে 4 আৰু 9ৰ মাজত পালা তুমি 4টা পালা আৰু পাৰ্থক্য বৰ্গ সংখ্যা দুটাৰ পাৰ্থক্য পালা 5। চোৱা ইয়াতে 4টা পালা স্বাভাৱিক সংখ্যা 4 আৰু 9ৰ মাজত আৰু পাৰ্থক্য পালা 5। গতিকে 1 কম। 4 আৰু 9ৰ মাজত থকা স্বাভাৱিক সংখ্যা 4, পাৰ্থক্যতকৈ 1 কম। এনেকৈ তুমি যাই গৈ আছা, গৈ আমি পালো n² আৰু n+1 হোল স্কুৱেৰৰ মাজত কেইটা আছে আমি নিৰ্ণয় কৰিব লাগে। তেতিয়া আমি কি কৰিম, চাবা n+1 হোল স্কুৱেৰ মাইনাছ পাৰ্থক্য লোৱা। তেতিয়া আমি এটি ভাঙি দিম সূত্ৰত, n² টুৱাইছ n+1 আৰু এইটো n²। ইয়াতে তোমাৰ n² কেনচেল, টুৱাইছ n+1। এই নিয়মটো মতে চোৱা আমি ইয়াতে লৈছিলোঁ 4 আৰু 9ৰ মাজত 4টা আছে স্বাভাৱিক সংখ্যা আৰু 9 আৰু 4ৰ পাৰ্থক্য 5। গতিকে 4 আৰু 9ৰ মাজত থকা স্বাভাৱিক সংখ্যা পাৰ্থক্যতকৈ 1 কম। এইটো 5, এইটো 4, 1 কম। এতিয়া n+1 হোল স্কুৱেৰ আৰু n² মাজত কিমানটা থাকিব স্বাভাৱিক সংখ্যা, 1 কম হ'ব। ইহঁতৰ পাৰ্থক্যটো পালো টুৱাইছ n+1। গতিকে n² আৰু n+1 হোল স্কুৱেৰৰ মাজত 1 কম হ'ব, পাৰ্থক্যতকৈ 1 কম হ'ব। গতিকে ইয়াতে থাকিব টুৱাইছ nটা। এই পাৰ্থক্যটোতকৈ 1 কম হ'ব, n² আৰু n+ হোল স্কুৱেৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হ'ব টুৱাইছ n। এই 1টো আমি কমাই দিম, পাৰ্থক্য পাইছোঁ 1 বেছি। এই সংখ্যাটো
এই সংখ্যাটোতকৈ 1 কম এই সংখ্যাটো 1 কম ইয়াতে 1 প্লাস আছে গতিকে 1 টো কেনসেল কৰি দিলে আমি পাম n স্কয়ার আৰু n + 1 হোল স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ পৰিমাণটো পাই যাম কিমানটা আছে তে ইয়াতে আমি এনসারটো পাম টুৱাইস n টা থাকিব অলপ বুজি আৰু বুজি পালানে নাই কমেন্টত জনাবা থ্যাংক ইউ বাই বাই